বৰাক সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক ভূমিস্খলন। শিলচৰ, শ্বিলং, গুৱাহাটী আৰু হাফলং পথো বিধ্বস্ত। শিলচৰ লামডিং ৰেলপথেৰেও চলাচল কৰা নাই ৰেল। ৰুষ্ট প্ৰকৃতিৰ বাবে বৰাক উপত্যকাসহ তিনিখনকৈ ৰাজ্যৰ সৈতে যোগাযোগ প্ৰায় বিচ্ছিন্ন বুলি ক'ব পাৰি। বিগত কেইদিনত হোৱা নেৰানেপেৰা বৰষুণ ধুমুহাৰ বাবে পাহাৰীয়া ডিমা হাছাওকে ধৰি বৰাক উপত্যকাৰ তিনিওখন জিলাত বিধ্বস্ত হৈ পৰিছে এতিয়া যোগাযোগ ব্যৱস্থা, যাৰ ফলত বৰাককে ধৰি চুবুৰীয়া তিনি ৰাজ্যত এতিয়া ভীষণ সংকট। বৰাক উপত্যকাত ইন্ধনৰ তীব্ৰ নাটনি, তিনি জিলাত পেট্ৰল ডিজেল নথকাত হাহাকাৰ। বৰাকৰ কৰিমগঞ্জ, কাছাৰ আৰু হাইলাকান্দি এই তিনিওখন জিলাৰে প্ৰায় সকলোবোৰ পেট্ৰল ডিপুত নাই তেল। শিলচৰ লামডিং ৰেলপথেৰে তেল পৰিবাহী ৰেল নচলাত যোগান হোৱা নাই পৰ্যাপ্ত পেট্ৰল ডিজেলৰ। তেল নথকাত ব্যাহত হৈ পৰিছে বৰাকৰ সামগ্ৰিক জীৱন যাত্ৰা। গুৱাহাটীৰ পৰা তেলৰ টেংকাৰ যাব নোৱাৰাত বন্ধ হৈ পৰিছে বৰাকৰ বহু পেট্ৰল ডিপু। যিকেইটা খোলা আছে তাতো আছেগৈ মাত্ৰ সীমিত ইন্ধন, যাৰ বাবে বিপদত পৰিছে এতিয়া পেট্ৰল ডিপুসমূহ। আমরা তো তেল এখন বর্তমান যেটা আছে এটা আজকের দিন কোনো রকম যাইব, কালকে থেকে আমরা পাম্প বন্ধ হয়ে যাব যদি তেল না হয়। সব পাম্পও সঠিক, শিলচরে প্রায় পাম্প বন্ধ হওয়ার পথে আছে। ডিপুতে আমরা শিলচর ডিপুতে তেল নাই, আর এখানে তেল না থাকার কারণে আইসি থেকে তেল আইতে পারে না, এর কারণে আমার পাম্পটা বন্ধ করা হয়েছে। রাস্তাঘাট মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো নাই ইন্ধন। ত্ৰিপুৰাত চৰকাৰে নিৰ্ধাৰণ কৰিছে তেলৰ পৰিমাণ। ত্ৰিপুৰাৰ দৰে মণিপুৰ, মিজোৰামতো একেই পৰিৱেশ। ডিমা হাছাও আৰু বৰাক উপত্যকাত ভূমিস্খলনৰ বাবে চুবুৰীয়া ৰাজ্যসমূহলৈ ইন্ধন পৰিবাহী বাহন চলাচল বিগত এসপ্তাহে বন্ধ হৈ পৰিছে। ইন্ধনৰ নাটনি এনে পৰ্যায় পাইছেগৈ যে ত্ৰিপুৰা চৰকাৰে পেট্ৰল আৰু ডিজেল বিক্ৰীৰ পৰিমাণ নিৰ্ধাৰণ কৰি দিছে গ্ৰাহকক। গ্ৰাহকে পেট্ৰল ডিপুত ল'ব পাৰিব মাত্ৰ বাইকত 200 টকা, চাৰিচকীয়া বাহনত 500 টকাৰ তেল। ত্ৰিপুৰাৰ সকলো পেট্ৰল ডিপুত ইতিমধ্যে শেষ ইন্ধন। তেল শর্ট বলতে তেল তো এমনি আইছে রাস্তার ভিতরে 10 পড়ছে, এই কারণে তেল আইতেছে না। আর এটা ওই তো এই আজকালি আওয়ানোর সম্ভাবনা আছে ঢুকে দেবো তেল। ব্যুরো রিপোর্ট, BOI 365।